So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ হয়তো বৰ খাইছা আজি দিনটোত মই এই থাৰ্ড নম্বৰৰ কাৰণে ওলাম চেনেলটোত। সো কিন্তু উপায় নাই, উইকেণ্ড আছিলে আৰু লগতে যেটো স্যাটাৰডে ইমান কামো নাছিলে, সো মই বোলো ভিডিওটো বনাই দিও। তোমালোকৰ আহি থকা থাম্বনেল দেখি হয়তো গম পাইছা, বহুতে ক্লিক কৰিছা যে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেচনৰ কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে তাৰ ওপৰত মই এটা অলৰেডি বহুত কেইটা ভিডিও আছে। Still মই আৰু অলপমান তাৰ ডিটেইলিংত যে আৰু ডিটেইলিংৰ পৰা ডিটেইলিংত যদি যাব পাৰো যে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে তেতিয়া তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, সো প্ৰথম কথা হ'ল ডিউপিজিটি যেটো আছে আমাৰ ডিউপিজিটি এক্সামটো আমাৰ বিশেষকৈ এই কাৰণে ইম্পৰ্টেন্ট। তাত আমি ডিউপিজিটি প্ৰিপেয়াৰ কৰিব যাওতে আমি ফাৰ্স্ট অফ অল ডিউপিজিটিৰ যিখিনি পেপাৰ আছে অলৰেডি মোৰ তাতে সলিউশন আছে 2019 ৰ পৰা almost solution আছে 2023 to অনতি পলমে মানে আহিবই 2023 পেপাৰটো মই ডিসকাস কৰিমে যিমান পাৰো হিমান, কিন্তু টাইমৰ অভাৱ সময়ৰ অভাৱ স্টিল বনাব ট্ৰাই কৰি আছো মই। আহিবই পিপিটিটো বনোৱা হৈছে। সো ডিউপিজিটি পেপাৰ 2019 2020 2021 2022 অলৰেডি এই গুটেখিনি বস্তু মোৰ তাতে আছে। ঠিক আছে, সো এইখিনি যদি তোমালোকে চাই থৈ দিয়া, এইখিনি চালে তোমালোকৰ মানে এই পইণ্টটো তোমালোকে A to Z ক্লিয়াৰ হ'ব লাগিব। ডিউপিজিটিৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট বস্তুটো হ'ল ডিউপিজিটিৰ পেপাৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখন পেপাৰ হয় ন কেমিষ্ট্ৰি, সেইখন পেপাৰৰ পৰা তোমালোকৰ কিমান মান কোৱেশ্চন কমন আহে জানানে? সেইখন পেপাৰৰ পৰা প্ৰায় 20 to 30% কোৱেশ্চন 20 to 30% কোৱেশ্চন কমন পৰে। মানে প্ৰিভিয়াস ইয়াৰৰ পেপাৰ কমন পৰে বুলি ক'লেও ভুল হ'ব, মানে ৰিপিট মানে। ঠিক আছে, সো ৰিপিট মানে সো সেই ৰিপিট মাৰা কোৱেশ্চন খিনি আমি প্ৰথমতে A to Z যদি ক্লিয়াৰ কৰি লও আমাৰ কাৰণে কি হ'ব? সেইখিনি কোৱেশ্চন হৈ গ'ল মানে আমাৰ 20 মাৰ্কস বা 25 মাৰ্কস আমাৰ কোনো ধৰণৰ এনাৰ্জি নিদিয়াকে এক্সাম হলত ডাইৰেক্টলি টিক মাৰি আহিব পাৰিম। ইয়েস অৰ নো? ইয়েস। সো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পেপাৰখিনি প্ৰথম কৰিলো। এটা তাত যদি তুমি চাব যোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি কোড ইম্পৰ্টেন্স দিয়ে বিশেষকৈ চোৱা তোমালোকৰ কি হয় জানানে? আমাৰ যিকোনো এটা এক্সামত টোটাল এইখনতো 100 মাৰ্কস থাকিব, এইখনতো 100 মাৰ্কস থাকিব, 33 to 35 প্ৰত্যেকটা ব্ৰাঞ্চৰ পৰা আহিব। ইনঅৰ্গেনিকৰ পৰা আহিব, অৰ্গেনিকৰ পৰা আহিব, ফিজিকেলৰ পৰা আহিব। মানে প্ৰত্যেকটা ব্ৰাঞ্চৰ পৰাই 33 পৰা ইমানখিনি কোৱেশ্চন প্ৰত্যেকটা ব্ৰাঞ্চৰ পৰাই তুমি পাবা। প্ৰত্যেকটা ব্ৰাঞ্চৰ পৰাই পাবা যেহেতু প্ৰত্যেকটা ব্ৰাঞ্চৰে ওয়েটেজ তোমাৰ মানে প্ৰত্যেকটা ব্ৰাঞ্চকে তুমি সমান টাইম দিব লাগিব। কিন্তু সমান টাইম দিয়াটো এই কাৰণে পসিবল নহয়, কোনোবাই হয়তো ফিজিকেলত উইক হৈ যায়, কোনোবাই অৰ্গেনিকত উইক হৈ যায়। ইনঅৰ্গেনিকটো সবৰে একে থাকে অলমোস্ট, অৰ্গেনিক আৰু ফিজিকেলৰ ভিতৰত কাবাৰ কোনবা এটা ষ্ট্ৰং কাবাৰ কোনবা এটা ষ্ট্ৰং। সো অৰ্গেনিক আৰু ফিজিকেলটো অলপমান খেলিমেলি হ'ব পাৰে। ঠিক আছে, সো এতিয়া তোমালোকে যদি ইম্পৰ্টেন্স কোড দিয়ে যদি ভাবিব যোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি ইম্পৰ্টেন্স দিয়ে বিশেষকৈ ফিজিকেল কেমিষ্ট্ৰিৰ পৰা আয়নিক ইকুইলিব্ৰিয়াম চেপ্টাৰটো অলপমান বেছি ইম্পৰ্টেন্স দিয়া যেন লাগে মোৰ। ঠিক তেনেকৈ যেটো থাৰ্মোডাইনামিক্স আছে, থাৰ্মোডাইনামিক্সত তোমাৰ মানে কি হয় জানানে? থাৰ্মোডাইনামিক্সত মই আজিও কৈছো যে এটা তুমি এন্ট্ৰপিৰ কোৱেশ্চন পাবাই। এটা মই আজিও কৈছো এন্ট্ৰপি অফ মিক্সিংৰ কোৱেশ্চন তুমি এটা পাবাই। এন্ট্ৰপি অফ মিক্সিং বা ঠিক তেনেকৈ তোমালোকৰ যদি আহে ম্যাক্সওয়েল ৰিলেশন, এইটো এটা ইম্পৰ্টেন্ট। এন্ট্ৰপি অফ মিক্সিং, ম্যাক্সওয়েল ৰিলেশন, এই বস্তুখিনি তোমালোকৰ থাৰ্মোডাইনামিক্সৰ গিভছ ফ্ৰী এনাৰ্জি, তাৰ পৰা গিভছ হেলমহল্টজ ইকুৱেশ্যন, তাৰ পৰা তোমালোকে কোৱেশ্চন পাবা। আৰু লগতে তোমালোকৰ তাৰ লগত থাকিল কেমিক্যাল কাইনেটিক্স। ঠিক আছে, মই আহি আছো আৰু ব্ৰাঞ্চ ওয়াইজ কেমিক্যাল কাইনেটিক্সত তাহাতে গুৰুত্ব দিয়ে টি হাফৰ ওপৰত, তাহাতে গুৰুত্ব দিয়ে এক্টিভেশন এনাৰ্জিৰ ওপৰত, আৰু তাহাতে গুৰুত্ব দিয়ে তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৰুত্ব দিয়ে গ্ৰাফৰ ওপৰত। কেমিক্যাল কাইনেটিক্সৰ এই টি হাফৰ কোৱেশ্চন তুমি দেখিবা প্ৰত্যেকখন পেপাৰতে, এক্টিভেশন এনাৰ্জি কোৱেশ্চন দেখিবা বা গ্ৰাফৰ কোৱেশ্চন দেখিবা। আৰু লগতে তাহাতে কি কৰে কোৱান্টামত তুমি অলপমান যদি মনোযোগ দিয়া, কোৱান্টামৰ ইমান বেছি হাৰ্ড কোৱেশ্চন নাই, ইজি কোৱেশ্চন তোমালোকৰ কমিউটেটৰৰ কোৱেশ্চন আহিব, আইজেন ভ্যালুৰ কোৱেশ্চন আহিব, বা কোনটো তোমালোকৰ হাৰ্মিচিয়ান অপাৰেটৰ হয়, তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে তোমালোকে বেছিকৈ দেখিবা। মই এটা কোৱান্টামৰো এটা শৰ্ট ভিডিও এটা লৈ আহিম, এক্সপেক্টেড কোৱেশ্চন নহয়, বহুতখিনি কোৱেশ্চন একেলগে লৈ আহিম। ঠিক আছে, তাৰ পিছত তোমালোকে যদি ইনঅৰ্গেনিকত চাব যোৱা, ইনঅৰ্গেনিকত কি কৰে জানানে? তাহাতে ইনঅৰ্গেনিকত বিশেষকৈ কেমিক্যাল বন্ডিংৰ ওপৰত অলপমান বেছি প্ৰাধান্য দিয়ে। কেমিক্যাল বন্ডিং, তাৰ পিছত আৰু এটা বস্তু তোমালোকে দেখিবা মই ডিসকাস কৰিছিলে পেপাৰত গ্ৰুপ থিওৰি।
গ্ৰুপ থিওৰিৰ ওপৰত ডিসকাস দিব আৰু লগতে তোমালোকৰ অৰ্গেনোমেটালিক কম্পাউণ্ডত তোমালোকৰ তাহাতে কি কৰে জানা না অৰ্গেনোমেটালিক কম্পাউণ্ডত একদম ক্যাটালিষ্টৰ পৰা স্টাৰ্ট কৰি ৰিএকচন মেকানিজমলৈকে কাৰ্বনিলৰ ৰিএকচন মেকানিজমলৈকে তাহাতে বুজিব ট্ৰাই কৰে ফিচাৰ কাৰ্বিনলৈকে একদম বুজি দিয়ে সো অৰ্গেনোমেটালিকটো ভালকৈ তোমালোকে ট্ৰাই কৰিবা অৰ্গেনোমেটালিক আৰু লগতে কোঅৰ্ডিনেশনটো আমি জানোৱে কোঅৰ্ডিনেশন প্ৰত্যেকটা পৰীক্ষাতে তোমালোকৰ ইম্পৰ্টেন্স হয় জনটেলাৰ ডিস্টৰশন এটা কোৱেশ্চন প্ৰত্যেকটা পৰীক্ষাতে তোমালোকে পাবাই সো জনটেলাৰ ডিস্টৰশন কোঅৰ্ডিনেশনৰ পৰা কিতিয়াও তোমালোকে কি কৰি নাযাবা এৰি নাযাবা সো এখিনি হল তোমালোকৰ ইনঅৰ্গেনিকৰ পৰা তাহাতে মেইনলি ফোকাস কৰা একেটা ইয়াৰ পৰা তোমালোকৰ নাইবিলু তোমালোকৰ 10টা কোৱেশ্চন ইয়াৰ পৰা নাইবিলু তোমালোকৰ 15টা কোৱেশ্চন এই 4টা চেপ্টাৰৰ পৰা বা অৰ্গেনিকত ইতিয়া যদি তুমি চাব যোৱা অৰ্গেনিকত কি কৰিব তাহাতে অৰ্গেনিকত জিওসি তোমালোকৰ ষ্টেবিলিটিৰ পৰা কোৱেশ্চন সুধিবই জিওসি ষ্টেবিলিটিৰ পৰা কোৱেশ্চন সুধে আৰু লগতে নেম ৰিএকচন আৰু ৰিএজেন্ট দুটা একেলগে মিলাই সুধিব আৰু ৰিএকচন মেকানিজম যেটো আছিল ৰিএকচন মেকানিজমত তোমালোকৰ মই বাৰে বাৰে এটা কথাই ৰিপিট কৰি আছো প্ৰত্যেকটা ভিডিওতে ৰিএকচন মেকানিজমত তোমালোকৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকচন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন অৰ্ডাৰ তোমালোকৰ এইবিলাক কোৱেশ্চনৰ ওপৰত তাহাতে কি কৰে বেছিকৈ প্ৰাধান্য দিয়ে আৰু লগতে তোমালোকে এটা বস্তু মনোযোগ দি যাবা এই টপিকটো এটো ইতিয়ালৈকে তোমালোকৰ বিএসসি সিলেবাসত আই হোপ উঠাই দিছে জাগে মই যিমান দূৰ জানো পেৰিসাইক্লিকৰ পৰা দুটা কোৱেশ্চন পাবাই সো পেৰিসাইক্লিক চেপ্টাৰটো তোমালোকে পাৰিলে মই দি দিম বাৰু তোমালোকৰ যিবিলাকে মোৰ টেক্সট সিৰিজত জয়েন হৈছে পেৰিসাইক্লিকৰ কোৱেশ্চন সোমাই দিম মই ন সো পেৰিসাইক্লিকৰ 1 সাইক্লো এডিশন 4+2 ডাইএলএলডাৰ ৰিএকচন সাইক্লো এডিশন 4+2 তোমালোকৰ ইলেক্ট্ৰোসাইক্লিক এডিশন এইখিনি প্ৰায় তোমালোকৰ পেৰিসাইক্লিকৰ কোৱেশ্চন আহে তোমালোকৰ কোপ্ৰি এলিমেন্ট তাৰ পৰা তোমালোকৰ পেৰিসাইক্লিকৰ কোৱেশ্চন আহে সো সেইখিনি যাতে তোমালোকে ভালকৈ ৰিভাইজ কৰা এইখিনি পৰা নাইবলে তোমালোকে 15টা কোৱেশ্চন পাবা ঠিক আছে সো 15 তাৰ মানে তোমালোকৰ নাইবলে 40টা কোৱেশ্চন এইকেটা টপিক যদি কভাৰ কৰা তোমালোকৰ হৈ যাব এটা আহো মই ব্ৰাঞ্চ ওয়াইজ ঠিক আছে ব্ৰাঞ্চ ওয়াইজ যদি মই চাব যাও মনোযোগ দিবা ব্ৰাঞ্চ ওয়াইজ ইফ আই টেক ব্ৰাঞ্চ ওয়াইজ তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি হওক বা ইনঅৰ্গেনিক কেমিষ্ট্ৰি হওক বা অৰ্গেনিক কেমিষ্ট্ৰি হওক সো তোমালোকৰ এতিয়া আমাৰ যেটো ফিজিক্যাল কেমিষ্ট্ৰি আছে ফিজিক্যাল কেমিষ্ট্ৰি তোমালোকৰ সোৱা মই লিখি গৈছো বৰ ৰাখবা দিব আমাৰ যেটো ফিজিক্যাল কেমিষ্ট্ৰি আছে তাৰ ভিতৰত চেপ্টাৰ মোস্টলি ইম্পৰ্টেন্ট হল তোমালোকৰ সলিউশন চেপ্টাৰটো তাৰ পিছত তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট চেপ্টাৰ আছিল ইলেক্ট্ৰোকেমিষ্ট্ৰি তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট চেপ্টাৰ আছিল কেমিক্যাল কাইনেটিক্স তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ আছিল স্টেট অফ মেটাৰ তাৰ পিছত ইম্পৰ্টেন্ট চেপ্টাৰ আছিল থাৰ্মোডাইনামিক্স তাৰ পিছত আছিল তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ কোৱান্টাম তাৰ পিছত আছে আমাৰ যেটো নেক্সট টেস্ট আছে ইকুইলিব্ৰিয়াম আছে আৰু নেক্সট তোমালোকৰ আছিল মলিকুলাৰ স্পেক্ট্ৰোস্কপি মই এটা ডিটেইলিংত যাম কোৰ পৰা তোমালোকে কোনটো টপিক ভালকৈ চাবা ওকে মলিকুলাৰ স্পেক্ট্ৰোস্কপি সো একেটা হল তোমালোকৰ মেইন টপিক ফিজিক্যাল কেমিষ্ট্ৰি 1 মিনিট ভিডিওটো ৰেকৰ্ড হৈছে না চাও ওকে সো ফিজিক্যাল কেমিষ্ট্ৰি তুমি যদি চাব যোৱা ফিজিক্যাল কেমিষ্ট্ৰি কি হ'ব সলিউশন চেপ্টাৰটোৰ পৰা বিশেষকৈ তোমালোকে কি চাবা জানানে সলিউশন চেপ্টাৰটোৰ পৰা তোমালোকে বিশেষকৈ কোলিগেটিভ প্ৰপাৰ্টি কোৱেশ্চন চাবা কোলিগেটিভ প্ৰপাৰ্টি কোৱেশ্চন তোমালোকৰ যেকেটা আছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এলিভেশন অফ বইলিং পইণ্ট ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট আৰু লগতে অস্মটিক প্ৰেছাৰ তাৰ পৰা কোৱেশ্চন কোনবা নহয় কোনবা তাৰ পৰা কোৱেশ্চন আহি যাব অস্মটিক প্ৰেছাৰ তোমালোকৰ তেজপুৰ ইউনিভাৰ্চিটিটো আহিছে হাইপোটনিক হাইপাৰটনিকৰ কোৱেশ্চনটো সো সলিউশন মই কৈ দিছিলো সলিউশন চেপ্টাৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সো কোলিগেটিভ প্ৰপাৰ্টিজটো যাতে তোমালোকে ভালকৈ চাই যোৱা আৰু পাৰিলে তোমালোকে তাৰ পৰা মোল ফ্ৰিকশন মোলালিটি কেনেকৈ ওলাই তাৰো তোমালোকৰ কোৱেশ্চন সুধিব পাৰে সো সেইখিনি যাতে তোমালোকে সলিউশন চেপ্টাৰটোৰ পৰা ভালকৈ চাই যোৱা নেক্সট আহিলে তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি তোমালোকৰ প্ৰথম থিং হল নাৰ্ছ ইকুৱেশ্যন ফাৰ্স্ট তুমি চাব লাগিব নাৰ্ছ ইকুৱেশ্যনটোৰ পৰা যিমানখিনি কোৱেশ্চন আছিল নাৰ্ছ ইকুৱেশ্যনৰ পৰা হ'ব লগা এপ্লিকেশন অফ নাৰ্ছ ইকুৱেশ্যন তোমালোকৰ pH ওলাব পাৰি তোমালোকৰ ই সেল ওলাব পাৰি হাইড্ৰোজেন আয়ন কনসেন্ট্ৰেচন ওলাব পাৰি এই গুটেবিলাক বস্তু তোমালোকৰ যাতে তাৰ পৰা চাব পৰা ওলাব পৰা নাৰ্ছ ইকুৱেশ্যন আৰু লগতে মই হেতাখন যেটো কৈছিলো ডেল্টা G = -mf ইনট সেল
ডেল্টা জি নট আৰু লগতে আৰু এটা আছে ডেল্টা জি নট ইজ ইকুয়াল টু -2.303 RT log of k ইয়াৰ পৰা কোৱেশ্চন আৰু লগতে টেম্পাৰেচাৰ কোএফিচিয়েন্টৰ কোৱেশ্চন ডেল্টা জি লগত ৰিলেচনে টেম্পাৰেচাৰ কোএফিচিয়েন্ট মানে এইটো del E by del T at constant pressure ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ বনিব পাৰে মানে যেটো E সেল থাকে E সেলৰ ভ্যালুটো দিয়া থাকিব E সেলৰ ভ্যালুটো দিয়া থাকি তাৰ পৰা টেম্পাৰেচাৰ কোএফিচিয়েন্টৰ কোৱেশ্চনো সুধিব পাৰে E সেলৰ ভ্যালু মানে এটা ইকুৱেচন দিয়া থাকিব ইমান ভোল্টেজত কিমান হ'ব এটো সুধিব পাৰে এনেকুৱা কোৱেশ্চন আমি কৰোৱা গৈছে অলৰেডি আমাৰ কোৰ্সত ঠিক আছে তাৰ পিছত তোমালোকৰ নেক্সট আহিলে ধৰা এটো দিয়া আছে Fe3 পজিটিভ এটা ইলেক্ট্ৰন দিয়া গৈছে Fe2 পজিটিভ এটো দিয়া আছে Fe2 পজিটিভৰ পৰা এটা ইলেক্ট্ৰন লৈ Fe পজিটিভ পাইছে তোমাক এতিয়া Fe3 পজিটিভৰ পৰা তোমালোকৰ দুটা ইলেক্ট্ৰন লৈ Fe2 পজিটিভ পোৱাৰ E not ভ্যালু সুধিব পাৰে এটো এটা কোৱেশ্চন তেনেকুৱা ধৰণৰ কোৱেশ্চনো আমাৰ কৰোৱা গৈছে তেনেকুৱা ধৰণৰ কোৱেশ্চনো বিশেষকৈ দেখা পাবা ইয়াৰ পৰা তেনেকুৱা কোৱেশ্চন আহিবই ডিব্ৰুগড় ইউনিভাৰ্সিটিত এনেকুৱা ধৰণৰ টপিকৰ ওপৰতে কি কৰে টাৰ্গেট কৰে ফিজিক্যাল কেমিষ্ট্ৰি বিশেষকৈ তুমি কি হ'ব লাগিব নিউমেৰিকেল বিশেষকৈ তোমালোকে প্ৰেক্টিস কৰিব লাগিব ফিজিক্যাল কেমিষ্ট্ৰি নেক্সট আহিলে কেমিক্যাল কাইনেটিক্স মই ক'লোৱে তোমালোকৰ যিমানখিনি অৰ্ডাৰ আছে অৰ্ডাৰৰ তোমালোকৰ ৰেট কনষ্টেন্টৰ ইউনিট activation energy মানে এনেকে ফৰ্মুলা যেটো আছে ln k ln a minus ea by 2.303 rt ইয়াৰ পৰা ইকুৱেচন বনাও ইয়াৰ পৰা আৰু এটা ইকুৱেচন দি দিব তাৰ লগত activation energy দি দিব পাৰে ঠিক তেনেকৈ তোমালোকৰ t half এ হওক বা যিকোনো বস্তুৰ হওক তাৰ কনসেন্ট্ৰেচনৰ লগত ৰিলেচন দিব পাৰে হাফ লাইফ দিয়া দিব পাৰে ৰেট কনষ্টেন্ট দিব পাৰে বিভিন্ন ধৰণৰ কোৱেশ্চন কেমিক্যাল কাইনেটিক্সৰ পৰা বনিব পাৰে তোমালোকে হেবিলাক জানা আৰু লগতে তাত আৰু এটা বস্তু তোমালোকে এড কৰি থৈ দিয়া এনজাইম কেটালাইসিছৰ পৰা তোমালোকৰ কোৱেশ্চন সুধিব পাৰে আৰু লগতে যেকিনা তোমালোকে কমপ্লেক্স ৰিঅ্যাকচন পাইছা এচিটেল ডিহাইড আদি কৰি হেকেটা কমপ্লেক্স ৰিঅ্যাকচন পুৰিছমাৰ পৰা এবাৰ তোমালোকে চাই লবা স্টেডি স্টেট এপ্ৰক্সিমেশনৰ পৰা যেনেকৈ উলাব পাৰি হেকেটা তোমালোকে এবাৰ চাই লবা সো হেখিনি কেমিক্যাল কাইনেটিক্স পঢ়িলে তোমালোকৰ হৈ যাব নেক্সট আহিলে স্টেটস অফ মেটাৰৰ পৰা কোৱেশ্চন তাতে প্ৰায় ভাগ সুধি থকা এভাৰেজ ভেলোচিটি কোৱেশ্চনটো তাতে সুধিবই মোস্ট প্ৰবাবল ভেলোচিটি RMS স্পীড এইবিলাক তোমালোকৰ সুধিবই সো স্টেটস অফ মেটাৰৰ পৰা তেনেকুৱা বয়েলছ ইকুৱেচন বয়েলছ ল আছিল চাৰ্লছ ল আছিল মই বাৰে বাৰে কৈ আছো বয়েলছ ল চাৰ্লছ ল ওপৰত গুৰুত্ব দিবা তোমালোকে তাৰ পিছত তোমালোকৰ আহিব পাৰে লিকুইড ষ্টেটৰ পৰা সাৰফেস টেনচনৰ কোৱেশ্চন উঠিব পাৰে সাৰফেস টেনচনৰ কোৱেশ্চন কন্টাক্ট এংগুলৰ কোৱেশ্চন তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ স্টেটস অফ মেটাৰৰ পৰা আহিব পাৰে আৰু লগতে তাত তোমালোকৰ সলিড ষ্টেটত তোমালোকৰ কি আহিব পাৰে যেটো ক্ৰিস্টেল সিস্টেম থাকে তাৰ কোৱেশ্চন উঠিব পাৰে ব্ৰেকছ ইকুৱেচন আহিব পাৰে আৰু লগতে তোমালোকৰ কোঅৰ্ডিনেশন নাম্বাৰ সুধিব পাৰে সলিড ষ্টেটৰ যিকোনো দুটা বস্তুৰ কোঅৰ্ডিনেশন নাম্বাৰ দিয়া থাকিব টেট্ৰাহেড্ৰেল হলত ইমান কেটা আছে তাৰ পৰা তোমালোকৰ ফৰ্মুলা সুধিব পাৰে আৰু লগতে তোমালোকৰ ডিফেক্টৰ কথা সুধিব পাৰে এফ সেন্টাৰ কেতিয়া হ'ব কোনটোৱে এন্টি ফেৰোমেগনেটিক হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চনো সলিড ষ্টেটৰ পৰা তোমালোকে পাব পৰা নেক্সট আহিলে তোমালোকৰ থাৰ্মোডাইনামিক্স মই বাৰে বাৰে কৈ আছো থাৰ্মোডাইনামিক্সৰ যিমানখিনি ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি যাতে তোমালোকে মুখস্থ কৰি লোৱা ফৰ্মুলাখিনিৰ পৰা কোৱেশ্চন বনিব বন্ড এনাৰ্জিৰ কোৱেশ্চন বনিব পাৰে তোমালোকৰ হিট চেঞ্জৰ পৰা কিৰ্চফ ইকুৱেচনৰ পৰা কোৱেশ্চন বনিব পাৰে সো বিভিন্ন ধৰণৰ কোৱেশ্চন থাৰ্মোডাইনামিক্সৰ পৰা বনিব পাৰে সো থাৰ্মোডাইনামিক্সৰ কোৱেশ্চন এটো বেছি ষ্টাৰ মাৰিছো থাৰ্মোডাইনামিক্স ইলেক্ট্ৰোকেমিষ্ট্ৰি কেমিক্যাল কাইনেটিক্স একেটা তোমালোকে বিশেষকৈ মানে বাকি যদি ডিপলি নুসুৱাও একেটা যাতে পুৰা সম্পূৰ্ণকৈ একেটা চেপ্টাৰ যাতে সম্পূৰ্ণকৈ তোমালোকে চাই যাব পৰা হেখিনি যাতে টাইম তোমালোকৰ থাকিলে নেক্সট আহিলে কোৱান্টামৰ পৰা তোমালোকৰ ওয়েভ ফাংচনৰ কোৱেশ্চন উঠিব পাৰে কোৱান্টামৰ পৰা তোমালোকৰ কি উঠিব ওয়েভ ফাংচনৰ কোৱেশ্চন উঠিব পাৰে তাৰ পিছত তোমালোকৰ অপাৰেটৰৰ কোৱেশ্চন উঠিব পাৰে কোনটো লিনিয়াৰ অপাৰেটৰ এইবিলাক কোৱেশ্চন হাৰ্মিচিয়ান অপাৰেটৰ আইজেন ভ্যালু তাৰ পিছত তোমালোকৰ ইয়াতে টাৰ্ম সিম্বলৰ কোৱেশ্চন উঠিব পাৰে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকৰ কাৰণে ইয়াতে বেছি ইম্পৰ্টেন্ট হ'ব কোৱান্টাম চেপ্টাৰটো ইমান বেছি ষ্টাডি কৰিব নালাগে ষ্টিল যিখিনি তোমালোকে মই কৈছো ওয়েভ ফাংচনৰ পৰা তোমালোকৰ তাৰ ভ্যালু লোৱা a/2 কোনখিনিত কি হয় এইখিনি বস্তু অপাৰেটৰৰ কোৱেশ্চন লিনিয়াৰ হাৰ্মিচিয়ান আইজেন ভ্যালু টাৰ্ম সিম্বল এইখিনি যাতে তোমালোকে চাই লোৱা দেন আহিলে ইকুইলিব্ৰিয়ামত সকলোতকৈ ইম্পৰ্টেন্স কোড দিয়ে বুলি মই কৈছিলো আয়নিক ইকুইলিব্ৰিয়ামত ইম্পৰ্টেন্স দিয়ে তাৰ পৰা হেন্ডাৰসন হেজেলবেগ ইকুৱেচন pH লোৱা
ঠিক তেনেকৈ ডিসোসিয়েশন কনস্ট্যান্ট লোৱা আলফা দিয়া আছে তাৰ পৰা তোমালোকৰ বিভিন্ন ধৰণৰ কোৱেশ্চন তোমালোকৰ ইকুইলিব্ৰিয়ামৰ পৰা সুধিব পাৰে আৰু লগতে মলিকুলাৰ স্পেক্ট্ৰস্কপি মই হেতাখনো কৈছিলো যে আইআৰ তাৰপিছত তোমালোকৰ ৰোটেশনাল আইআৰ আছে ৰোটেশনাল আছে আৰু এটা তোমালোকৰ কি আছিল ৰমন একেটা পৰা যাতে তোমালোকে কি কৰা ভালকৈ কোনটো আইআৰ এক্টিভ কোনটো ৰোটেশনাল এক্টিভ কোনটো ৰমন এক্টিভ এখিনি যাতে ভালকৈ চাই যোৱা তাৰপিছত ফ্ৰিকোয়েন্সি যেটো ফৰ্মুলা আছিল 1/2 পাই c ৰুট আন্ডাৰ k by mu ফ্ৰিকোয়েন্সি বাৰৰ এই ওয়েভ নাম্বাৰৰ ইকুৱেচন সো হেতু পৰা এন হাৰমনিচিটি কনস্ট্যান্ট কেনেকৈ উলিয়াই হাৰমনিচিটি এন হাৰমনিচিটি কনস্ট্যান্ট এবিলাক যাতে বা তোমালোকৰ কোনটো কাৰণে সিলেকশন ৰুল কি হয় হেবিলাক যাতে পুৰা ডিটেইলিংত তোমালোকে অলৰেডি আমাৰ পঢ়াই দিয়া হৈ গৈছে হেবিলাক যাতে ডিটেইলিংত তোমালোকে ডিসকাস মানে চাই যোৱা ৰমন স্পেক্ট্ৰস্কপি ঠিক তেনেকৈ ৰমন শিফটৰ কথা সুধিব পাৰে ৰমন শিফট কোড কেনেকৈ হয় হেখিনি বস্তু এংস্ট্ৰমত যে থাকে সো হেখিনি বস্তু তোমালোকে উলাব পাৰিবা কোড আৰু তোমালোকৰ ডিসটেন্স কবাত 2b গ্যাপ থাকে কবাত 4b গ্যাপ থাকে কবাত 6b গ্যাপ থাকে হেই গ্যাপখিনি মানে কোড কিমান ডিসটেন্স আছে হেখিনি যাতে তোমালোকে ভালকৈ চোৱা হেখিনি ওপৰতে তোমালোকৰ মলিকুলাৰ স্পেক্ট্ৰস্কপিটো তোমালোকৰ কভাৰ হৈ যাব মই কি টপিক পঢ়িব লাগিব বিশেষকৈ মানে ইম্পৰ্টেন্সলি মই হেখিনি অলৰেডি কৈ দিয়া হৈ গল ঠিক আছে নেক্সট আহিলে এটা তোমালোকৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি সৰি ভিডিওটো হেকলৈকে চাবা এই কাৰণে কাৰণ কিয় ইয়াৰ পৰা যদি এটা টপিকো মিস হয় ন মই মানে তোমালোকৰ বহুতখিনি বেয়া লাগিব মোৰ নিজৰে কাৰণ কিয় ভিডিওটো কৈ দিয়া যাব কিন্তু তোমালোকৰ যদি ইয়াৰ পৰা এটা টপিকো তোমালোকে যদি পঢ়ি নোযোৱা যে এখিনি স্যাৰ আপুনি কৈছিলে কিন্তু পঢ়া নহলে সো তেতিয়া তোমালোকৰ নিজৰো বেয়া লাগিব আৰু পৰীক্ষাত যেতিয়া কোৱেশ্চন ভুল কৰি আহি যোৱা যায় মোৰটো কবাত মাইডো লাগে হেৰুকা আমাৰ ফুলতে হৈছিলে সো তোমালোকৰ হয়নে নহয় নাজানো বাৰু কবাত মোৰটো মাইডো লাগে যে এটো মই কিয় সিলি মিস্টেক কৰি থৈলো কিয় ভুল কৰিলো তেনেকুৱা টাইপ লাগে ঠিক আছে সো এটা চোৱা ইয়াতে এটমিক স্ট্ৰাকচাৰত তোমালোকৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি পৰা ফাৰ্স্ট পইণ্ট হ'ল এটমিক স্ট্ৰাকচাৰ ইয়াতে যিমানখিনি লাইমান সিৰিজ আছে বা তোমালোকৰ এনাৰ্জি ভ্যালু ভেলোসিটি ভ্যালু ৰেডিয়াস এই গুটেবিলাক যাতে তোমালোকে এটমিক স্ট্ৰাকচাৰৰ পৰা তোমালোকে কি কৰি যোৱা কভাৰ কৰি যোৱা মই আগতে লিখি লওঁ বস্তুখিনি তাৰ পিছত তোমালোকৰ পিৰিয়ডিক ক্লাসিফিকেশন এন্ড তোমালোকৰ কি আছিল এটো properties 1 minute so periodic classification আৰু কি আছিল এটো properties এটো তোমালোকৰ আৰু লগত আছে তোমালোকৰ ইম্পৰ্টেন্স এটো তুমি চাবই লাগিব that is তোমালোকৰ কাৰণে কি আছিল chemical bonding then তোমালোকৰ ইটো আহিব main group আৰু লগত তোমালোকৰ coordination আৰু লগত আহিব তোমালোকৰ কাৰণে অৰ্গেনোমেটালিক আৰু লাষ্টত আহিব তোমালোকৰ কাৰণে বায়ো ইনঅৰ্গেনিক ঠিক আছে সো ইয়াতে চোৱা এটমিক স্ট্ৰাকচাৰ পৰা তোমালোকক মই ক'লোৱে যেটো ৰেডিয়াছৰ ভ্যালু ভেলোসিটিৰ ভ্যালু এনাৰ্জিৰ ভ্যালু এনাৰ্জি এটা লেভেলৰ পৰা এটা লেভেললৈকে ট্ৰানজিশন হৈছে এনাৰ্জি ইকুৱেচন কি আছিল -13.6 z² / n² ইয়াৰ পৰা কিবা নহয় কিবা এটা ইকুৱেচন তোমালোকে ইয়াৰ পৰা ফৰ্মুলা কিবা নহয় কিবা এটা কোৱেশ্চন পাবাই সো একেটা বস্তু ভালকৈ যাতে চাই যোৱা ঠিক তেনেকৈ লাইমান সিৰিজত 4 পৰা কলৈকে যায় বালমাৰ সিৰিজত 4 পৰা কলৈকে যায় বা যিকোনো ধৰণৰ কোৱেশ্চন বহু ৰেডিয়াছৰ কোৱেশ্চন ইয়াৰ পৰা বনিবই পাৰে ঠিক তেনেকৈ পিৰিয়ডিক ক্লাসিফিকেশন তোমালোকৰ প্ৰপাৰ্টিজত তোমালোকে ইনক্ৰিজিং অৰ্ডাৰ সাইজৰ কোৱেশ্চন দিব পাৰে আয়নাইজেশন এনাৰ্জি কোৱেশ্চন দিব পাৰে ইলেক্ট্ৰনেগেটিভিটি কথা দিব পাৰে এচিডিটি বেসিসিটি বিভিন্ন ধৰণৰ কোৱেশ্চন তাত তোমালোকৰ সোমাই আহিব পিৰিয়ডিক প্ৰপাৰ্টিখিনি ঠিক আছে নেক্সট আহিলে কেমিক্যাল বন্ডিংত তোমালোকে চাবলগীয়া বস্তুটো হ'ল ফাৰ্স্ট থিং হাইব্ৰিডাইজেশন চালা হাইব্ৰিডাইজেশন চোৱাৰ পিছত ভ্যালেন্স বন্ড থিওৰিত তোমালোকে অলপমান গুৰুত্ব দিব পাৰা কিন্তু এমটিত তোমালোকৰ কনফিগাৰেশন আহিব পাৰে কোনটো তোমালোকৰ প্যাৰামেগনেটিক হ'ব কোনটো ডায়ামেগনেটিক হ'ব প্যাৰামেগনেটিক ডায়ামেগনেটিক তাৰ পিছত তোমালোকৰ লগতে কনফিগাৰেশন লগতে কোড এন্টি বন্ডিংত কেইটা ইলেক্ট্ৰন আছে কোনটোত কেইটা বন্ডিং ইলেক্ট্ৰন আছে কাৰ বন্ড পেয়াৰ বেছি কাৰ তোমালোকৰ লোন পেয়াৰ আছে হাইব্ৰিডাইজেশনৰ পৰা কোৱেশ্চন আহিব শেপৰ পৰা কোনটোত কেইটা লোন পেয়াৰ আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক হাইব্ৰিডাইজেশনৰ পৰা পাবা আৰু লগতে মলিকুলাৰ অৰ্বিটেল থিওৰিৰ পৰা তোমালোকে প্যাৰামেগনেটিক ডায়ামেগনেটিক তোমালোকৰ কনফিগাৰেশন খিনিৰ পৰা কোৱেশ্চন পাবা বন্ড অৰ্ডাৰৰ কোৱেশ্চন পাবা বন্ড অৰ্ডাৰৰ ইনক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে বিশেষকৈ কেমিক্যাল বন্ডিংৰ পৰা তোমালোকে পাবা ঠিক আছে বা পোলাৰিটি কোৱেশ্চন আহিব পাৰে ডাইপোল মোমেন্ট যেটো আছিল mu = c * d মই যিমান পাৰো টপিক কভাৰ কৰি দিছো যে কোনকেইটা বেছিকৈ ইম্পৰ্টেন্স দিব লাগিব mu = c * d তাৰ পৰা কোৱেশ্চন তোমালোকে পাব পৰা সো
এইখিনি কেমিক্যাল বন্ডিংৰ পৰা আহিব পাৰে আৰু লগতে ইয়াতে তোমালোকে পাৰ্চেন্টেজ আয়নিক ক্যাৰেক্টাৰ আৰু এটা বস্তু কৈ দিছো মোৰ মনত পৰোতে ফৰ্মেল চাৰ্জৰ কোৱেশ্চন আহিব পাৰে আৰু ইয়াতে তোমালোকে পিৰিয়ডিক ক্লাসিফিকেশনত তোমালোকে এইটো বস্তু চাই যাবা এইটো বস্তু মনত পৰিলে মোৰ জাস্ট ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ পিৰিয়ডিক ক্লাসিফিকেশনৰ পৰা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো যাতে চাই যোৱা ঠিক আছে দেন আহিলে মেইন গ্ৰুপৰ পৰা মই কৈছোৱে আজি অলৰেডি ভিডিও দি আছে মেইন গ্ৰুপৰ পৰা বিভিন্ন ধৰণৰ বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন মই অলৰেডি ডিসকাস কৰা আছে ডাইবৰেন ডিসকাস কৰিছো সিলিকেট ডিসকাস হ'ব ফসফৰাছ অক্সাইড অক্সিএসিড অফ সালফাৰ অক্সিএসিড অফ ফসফৰাছ ঠিক তেনেকৈ বাকি পাৰক্সি লিংকেজৰ কথা খালি মই কলো পেৰক্সি লিংকেজ সো সেইবিলাক ধৰণৰ কোৱেশ্চনে তোমালোকৰ বিশেষকৈ পাবা লগতে ইয়াতে এইকেইটা যে আছিলে ক্লোজো নিডো আৰাকনো এইবিলাক কোৱেশ্চন তোমালোকে ইয়াৰ পৰা মেইন গ্ৰুপ এলিমেন্টৰ পৰা বিশেষকৈ তোমালোকে পাব পাৰা ঠিক আছে নেক্সট কোঅৰ্ডিনেশনত মই কলোৱে সিএফসি আহিব জন্টেলাৰ ডিসটৰশন চাবা আইসোমাৰিজিম এইবিলাকৰ ওপৰত তোমালোকে বিশেষকৈ গুৰুত্ব দিবা লগতে কনফিগাৰেশন আহিব পাৰে ডায়ামিক ম্যাগনেটিজমৰ কোৱেশ্চন আহিব পাৰে কনফিগাৰেশন ম্যাগনেটিজমৰ কোৱেশ্চন আহিব পাৰে লগতে অলপমান ইলেক্ট্ৰিক কোৱেশ্চন কোনটো কি হয় আৰু লগতে কালাৰ কোনটো কিহৰ কাৰণে কালাৰ দেখাই কোড ইন্ট্ৰালিগেন্ট চাৰ্জ ট্ৰান্সফাৰ হয় কোড পাই টু পাই ষ্টাৰ ট্ৰানজিশন হয় তেনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকে কোঅৰ্ডিনেশনৰ পৰা পাবা বিশেষকৈ এইখিনি বস্তুত তোমালোকে কোঅৰ্ডিনেশনত গুৰুত্ব দিবা কোঅৰ্ডিনেশনত তোমালোকৰ চাৰ্জৰ কোৱেশ্চন উঠিব পাৰে কোনটো হাই স্পিন কমপ্লেক্স কোনটো লো স্পিন কমপ্লেক্স তেনেকুৱা ধৰণৰ কোৱেশ্চন কোনটো প্যাৰামেগনেটিক কোনটো ডায়ামেগনেটিক তেনেকুৱা ধৰণৰ কোৱেশ্চন বিশেষকৈ কোন পাবা কোঅৰ্ডিনেশনত পাবা নেক্সট আহিলে অৰ্গানোমেটালিকত তোমালোকে বিশেষকৈ অৰ্গানোমেটালিকৰ পৰা যিটো অক্সিডেটিভ এডিশন ৰিডাক্টিভ এলিমিনেশন আৰু লগতে তোমালোকৰ যিকেইটা ক্যাটালিস্ট আছিল ক্যাটালিস্ট তোমালোকৰ ওয়েকাৰ প্ৰসেস আছিল হাইড্ৰোজেনেশন ক্যাটালিস্ট উইলকিনসন ক্যাটালিস্ট হয় না সো হেকেটা বস্তু বেছি ভালকৈ চাবা লগতে কাৰ্বনিলৰ যিটো স্ট্ৰেচিং ফ্ৰিকুৱেন্সি থাকে কাৰ্বনিলৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সিৰ পৰা কিবা নহয় কিবা এটা কোৱেশ্চন পাবাই মেটাল কাৰ্বনৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সি আহিব পাৰে নহলে কাৰ্বন অক্সিজেনৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সিৰ ইনক্ৰিজিং অৰ্ডাৰ বা ডিক্ৰিজিং অৰ্ডাৰটো তোমালোকৰ কোৱেশ্চনত বনিবই পাৰে বা কাৰ্বনিলৰ ৰিঅ্যাকচনো সুধিব পাৰে সো তেনেকুৱা কোৱেশ্চন বিলাক তোমালোকে বিশেষকৈ অৰ্গানোমেটালিকৰ পৰা ভালকৈ চাবা আৰু বায়োঅৰ্গানিক মই বাৰে বাৰে কৈ আহিছো বায়ো ইনঅৰ্গানিকৰ পৰা তোমালোকৰ হিমোগ্লোবিন হিমোসায়ানিন তাৰপিছত তোমালোকৰ যিখিনি এনজাইম আছে প্লাস্টোসায়ানিন কাৰ্বক্সিলেপটিডেজ কাৰ্বনিক এনহাইড্ৰাছ য'ত যিমান আছে এসেনশিয়াল এলিমেন্ট সো এইখিনি বস্তু ভালকৈ চালেই তোমালোকৰ কি হৈ যাব বায়ো ইনঅৰ্গানিকটো কভাৰ হৈ যাব ঠিক আছে বায়োঅৰ্গানিকটো তোমালোকে ঠিক তেনেকৈ পঢ়িবা আৰু মই যদি ইয়াতে কিবা বস্তু মিছ কৰিছো তোমালোকে আগৰ ভিডিও কেইটাত হয়তো তাৰ হেকেটা টপিক পাবা হেকেটা টপিক পালে তোমালোকৰ হৈ যাব নেক্সট আহিলে তোমালোকৰ এতিয়া অৰ্গানিক কেমিষ্ট্ৰি সো অৰ্গানিক কেমিষ্ট্ৰিত আমাৰ কি হয় কোনবাই হয়তো ফিজিক্যাল কেমিষ্ট্ৰিটো টান পাইছে কোনবাই অৰ্গানিক 1 মিনিট ওকে সো কোনবাই হয়তো কি পাইছে অৰ্গানিক টান পাইছে কোনবাই ফিজিক্যাল কেমিষ্ট্ৰি টান পায় কোনবাই নিউমেৰিকেল টান পায় কোনবাই ৰিঅ্যাকচন টান পায় কোনবাৰ মেমৰি পাৱাৰ কম সো এখানে অৰ্গানিক কেমিষ্ট্ৰি টান পায় মেমৰি পাৱাৰটো অৰ্গানিক কেমিষ্ট্ৰি পঢ়িবৰ কাৰণে বেছি ভাল লাগে সো অৰ্গানিক কেমিষ্ট্ৰি তোমালোকক মই বাৰে বাৰে কওঁ জুনে নোয়াৰা ষ্টিল মোৰ ষ্টেৰিঅকেমিষ্ট্ৰি প্লেলিষ্ট এটা আছে ষ্টেৰিঅকেমিষ্ট্ৰি ভিডিও কেটা তাত আৰএস নমেনক্লেচাৰ তাত তোমালোকৰ ডায়াষ্টেৰিওমাৰ এনানচিওমাৰ মেসো কম্পাউন্ড এই গুটেখিনি বস্তু প্লেন অফ সিমেট্ৰি কথা তাত ধুনিয়াকৈ দিয়া আছে হেকেটা ভিডিও যদি তুমি সোৱা তোমালোকে সোৱা তাত ষ্টেৰিঅকেমিষ্ট্ৰিৰ পৰা কোৱেশ্চন এটাও তোমালোকৰ কি নহয় বাদ নহয় নেক্সট আছে তোমালোকৰ এৰোমেটিসিটি কোৱেশ্চন কিবা নহয় কিবা এটা পাবাই সো এইটো বস্তু চাবা নেক্সট তোমালোকৰ সোৱা জিওসি জেনাৰেল অৰ্গানিক কেমিষ্ট্ৰিতে কোমাই আছিল এইটো বস্তু জেনাৰেল অৰ্গানিক কেমিষ্ট্ৰি তোমালোকৰ যিখিনি ষ্টেবিলিটি আহে হাইপাৰ কনজুগেশন ৰেজোনেন্স ইফেক্ট কোনে দেখায় কোনে কি নেদেখায় ৰেজোনেন্স হাইপাৰ কনজুগেশন ইন্ডাকটিভ ইফেক্ট তাত ডেন্সিং ৰেজোনেন্স মোৰ অলৰেডি জিওসি এটা এক্সপেক্টেড কোৱেশ্চন দুটা ভিডিও আছে জিওসিৰ তাৰ পৰা এটা কোৱেশ্চন অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্সিটিত কোৱেশ্চনটো আহি গৈছে প্ৰথম কোৱেশ্চনটো জিওসি হেতু তোমালোকে চাব পৰা তেনেকুৱা ভিডিও এক্সপেক্টেড কোৱেশ্চন সিৰিজ মোৰ অলৰেডি দিয়া গৈছে তাত এৰোমেটিসিটি তাত জিওসি পৰা হেকিনি বস্তু তোমালোকে চালে হৈ যাব নেক্সট আহিলে তোমালোকৰ আৰু বস্তুখিনি কমপ্লেক্স নকৰাকৈ মানে ইজিলি চাব পৰাকৈ তোমালোকৰ হেটাৰোসাইক্লিক মানে যদি অৰ্গানিক কেমিষ্ট্ৰি টানু পোৱা এইখিনি বস্তু আৰু লগত এনএমআৰ এই বস্তুখিনি তোমালোকে চাই যাব পাৰা এটলিষ্ট তোমালোকে এইখিনি বস্তু চাই গলে বহুতখিনি সুবিধা হলে হয় তোমালোকৰ একেটা বস্তু ঠিক আছে ষ্টেৰিঅকেমিষ্ট্ৰিৰ পৰা কনফিগাৰেশন খিনি সিস ট্ৰেন্স কোনে কি দেখায় বা এৰোমেটিসিটিৰ কোৱেশ্চন খিনি জেনাৰেল অৰ্গানিক কেমিষ্ট্ৰি কাৰ্বোহাইড্ৰেট ষ্টেবিলিটি ডেন্সিং ৰেজোনেন্স
হাইপাৰ কনজুগেশ্যন ইন্ডাকটিভ এফেক্ট এইখিনি হেটাৰোসাইক্লিক ৰিঅ্যাকশন আৰু এনএমআৰ এইখিনি বস্তু যদি চাই যোৱা তোমালোকৰ হৈ যাব মানে অলমোস্ট তোমালোকে লাইব্ৰেৰী 6-7টা কোৱেশ্চন তোমালোকে কৰিব পাৰিবা নেক্সট আহিলে তোমালোকৰ আৰু ইজি কোৱেশ্চন মই দুটা ভৰাই দিছো ইজি টপিক বায়োমলিকুল আছিল আৰু লগতে পলিমাৰ বায়োমলিকুলটো বহুত ইজি আৰু লগতে তোমালোকৰ পলিমাৰৰ কোৱেশ্চন ডিব্ৰুগড় ইউনিভাৰ্সিটি কিন্তু তুমি দেখিবাই পলিমাৰ বিশেষকৈ কি হয় তা পলিমাৰত তোমালোকৰ কোনটো মনোমাৰ হয় কেপ্ৰল একটামত কি থাকে বেকেলাইটত কি থাকে নাইলন 66ত কি থাকে তেনেকুৱা ধৰণৰ কোৱেশ্চনে প্ৰায়বিলাকতে দেখি পাবা ডিব্ৰুগড় ইউনিভাৰ্সিটিত কোনবা নহয় কোনবা এখন পেপাৰত পাবাই সো পলিমাৰটো তোমালোকে সৰু টপিক স্টিল ভালকৈ চাই যাবা ঠিক আছে আৰু তাৰ পিছত তোমালোকৰ আহিলে এই দুটা যদি পঢ়ি দিব পাৰা অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ আৰু হৈ যাব নেম ৰিঅ্যাকশন এন্ড কি আছিল ৰিঅ্যাকশন মেকানিজম নেম ৰিঅ্যাকশন আৰু ৰিঅ্যাকশন মেকানিজমত তোমালোকৰ ইয়াৰ পৰা নেম ৰিঅ্যাকশন মই কেটামান কৰাইছো তাৰ পৰা সেইদিনাখন এটা এক্সপেক্টেড কৰাই দিছিল বাৰ্ছ ৰিডাকশন টেষ্টবোৰত আহি গৈছে ঠিক তেনেকৈ ৰিঅ্যাকশন মেকানিজম নেম ৰিঅ্যাকশন তোমালোকে যিমানখিনি পাৰা কভাৰ কৰিব ট্ৰাই কৰিবা এলডল কেনিজেৰো ক্লেজেন আয়োডোকম হফম্যান কুৰ্টিয়াস বেকম্যান যিমানখিনি আছে ওয়েগনাৰ মাৰুইন পিনাকলন ডাইনন ফিনল যিমানখিনি আছে সোমিলেট ৰজাৰ এই যিমানখিনি আছে নেম ৰিঅ্যাকশন এফালৰ পৰা কৰিব ট্ৰাই কৰিবা ঠিক তেনেকৈ ৰিঅ্যাকশন মেকানিজমত তোমালোকৰ ইএসআৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এনএসআৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এনেকুৱা ধৰণৰ টপিকখিনি কোনটো ইনক্ৰিজিং অৰ্ডাৰ হ'ব ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কোড বেছিকৈ হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কোড বেছিকৈ হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে তোমালোকে কোড পাবা ৰিঅ্যাকশন মেকানিজমৰ পৰা পাবা ঠিক আছে আৰু লগতে তোমালোকে চোৱা আমি ইয়াতে এনএমআৰ পঢ়িলো আইআৰ তোমালোক মই ইয়াতে ভাগ কৰি দিছো আইআৰ এনএমআৰ ইউভি আৰু অলপমান মাছটো চাই যাব পাৰা আইআৰ এনএমআৰ ইউভি আৰু মাছটো চাই যাব পাৰা চোৱা আইআৰৰ পৰা তোমালোকে যিখিনি ফ্ৰিকুৱেন্সি ৰেঞ্জ এইখিনি কোৱেশ্চন ফ্ৰিকুৱেন্সি ৰেঞ্জৰ কোৱেশ্চনখিনি পাবাই লগতে এনেকুৱা যে কোৱেশ্চন বিলাক থাকে অলৰেডি আমাৰ কোৰ্সত ডিসকাস হৈছে এনেকুৱা কোৱেশ্চন বিলাক যে আছিল ফ্ৰিকুৱেন্সি কোনটোত কি বেছি হ'ব সেই কোৱেশ্চন বিলাক ফ্ৰিকুৱেন্সি ৰেঞ্জৰ কোৱেশ্চন তোমালোকে কাৰ্বনিলৰ ষ্টেটচিন ফ্ৰিকুৱেন্সি তোমালোকৰ সাইক্লোপ্ৰপানন থাকিব সাইক্লোবিউটানন থাকিব সাইক্লোপেন্টানন থাকিব তাৰ ফ্ৰিকুৱেন্সি অৰ্ডাৰটো কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনে বিশেষকৈ আমাৰ অলৰেডি দিয়া হৈ গৈছে সো এইবিলাক কোৱেশ্চন তোমালোকে ডিসকাস কৰিবা ঠিক তেনেকৈ এনএমআৰৰ পৰা তোমালোকৰ মই কৈছিলো আগতেও কৈছো যে কেমিক্যাল শিফটৰ ভ্যালু কেমিক্যাল শিফট আহিব পাৰে কোড কেটা সিগন্যাল দেখায় হেকেটা আহিব পাৰে কোনে কেটা সিগন্যাল দেখাইছে ইটো মলিকুলাৰ কিমানটা সিগন্যাল দেখাব তেনেকুৱা ধৰণৰ কোৱেশ্চনে প্ৰায়বিলাক পাবা আৰু লগতে তোমালোকৰ ইয়াতে আৰু এটা এফেক্ট ইটো তোমালোকৰ এলকাইনত যেটো এফেক্ট থাকে বা পৰফাইৰিন ৰিঙত যেটো এফেক্ট থাকে এনাইসোট্ৰপিক এফেক্টটো যে ভিতৰৰ হাইড্ৰোজেন কেটা নিগেটিভত গুচি যায় বাহিৰৰ কেটা বেছি পজিটিভত গুচি যায় ইটো বস্তু তাৰছত ইউভিৰ পৰা মই কলুৱে কি উডৱাৰ্ড ৰুল মই বাৰে বাৰে কৈ আছো উডৱাৰ্ড ৰুলৰ কোৱেশ্চন তোমালোকে এটা নহয় এটা পাবা আৰু মাছ স্পেক্ট্ৰোস্কোপি পৰা তেতিয়া তোমালোকে m/z ৰ ভ্যালু কোৱেশ্চন ইটো নপঢ়িলেও হৈ যাব ইটো কোৱেশ্চন মই দি থৈবা ঠিক আছে সো এইখিনি বস্তু হ'ল তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি কাৰণে পঢ়িবলগীয়া কোৱেশ্চন পঢ়িবলগীয়া মানে মোস্ট ইম্পৰ্টেন্টলি পঢ়িবলগীয়া টপিক ঠিক আছে আৰু তাত মই আৰু এটা কথা কৈছো যে ডিব্ৰুগড় ইউনিভাৰ্সিটি কাৰণে তোমালোকে পঢ়িলা যেতিয়া সেইখিনি সেম সিলেবাসে তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে হৈ যাব ঠিক আছে গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণেও হৈ যাব সো ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰ অলমোস্ট পেপাৰ প্যাটাৰ্নটো সেম তাত কেৱল গুৱাহাটী ইউনিভাৰ্সিটিত এটা বস্তু গণ্ডগোল কৰে গুৱাহাটী ইউনিভাৰ্সিটিত তোমালোকৰ যেটো কোঅৰ্ডিনেশন আছে কোঅৰ্ডিনেশন চেপ্টাৰটো অলপমান বেছি হাই লেভেলত সুধি দিয়ে তাত মানে এলএফটি এমটি লৈকে সুধি দিয়ে তানাবি সুগানো ডায়াগ্ৰাম লৈকে সুধি দিয়ে সো জিওপিজি এৰ কাৰণে তোমালোকে কোঅৰ্ডিনেশন কেমিষ্ট্ৰিটো অলপমান বেছি হাই লেভেলত পঢ়িবা ঠিক আছে সো এইখিনি বস্তু হ'ল ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু গুৱাহাটী ইউনিভাৰ্সিটি কটনৰ কাৰণে বেলেগকৈ এটা ষ্ট্ৰেটেজি টাইপৰ মই লৈ আহিম সৰুকৈ ইমানখিনি কথা কৈছো অলৰেডি বহুতখিনি হৈ যাব কটনত কেৱল তোমালোকৰ অলপমান এছাৰচন ৰিজন বেস কোৱেশ্চন আহিব সো এইখিনি আমি কৰিব লাগিব ঠিক আছে সো এইখিনি হ'ল নেক্সট তোমালোকৰ আৰু এটা কথা কও যে প্ৰত্যেকটা হেয়াৰে পৰীক্ষাৰে মেইন এটা ক্ৰাইটেৰিয়া থাকে ডিব্ৰুগড় ইউনিভাৰ্সিটি তোমালোকৰ কোৱেশ্চনটো পেপাৰটো কি কৰে অলপ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন দি দিয়ে গুৱাহাটী ইউনিভাৰ্সিটিত কোঅৰ্ডিনেশনত গুৰুত্ব দিয়ে অলপ পেপাৰটো হাই লেভেলত কাটিব ট্ৰাই কৰে কটন ইউনিভাৰ্সিটিত টোটালি নিউ কোৱেশ্চন দেখা আৰু লগতে তাত এছাৰচন ৰিজন ভৰ্তি কৰাই দিয়ে সো তেনেকুৱা ধৰণৰ প্ৰত্যেকটা পেপাৰতে আহিবলগীয়া পেপাৰ কিখনৰ প্ৰত্যেকটাতে তোমালোকৰ কি আছে প্ৰত্যেকটাৰে ক্যাৰেক্টাৰিষ্টিক্স অলপ হলেও কি আছে বেলেগ আছে সো বেলেগ ক্যাৰেক্টাৰিষ্টিক হলেও সিলেবাসটো একে যেহেতু আমাৰ মেইন কাম হ'ল আমি থিওৰিখিনিৰ ওপৰত গুৰুত্ব দিয়া আমাৰ থিওৰিখিনি আমি যিমানে পঢ়িব পাৰিম ভালকৈ থিওৰিখিনি আমাৰ মেইন ইম্পৰ্টেন্সটো দিব আৰু লগতে কোৱেশ্চন
কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে তোমালোকে অলপমান গেটৰ কুৱেশ্যন চাব পৰা, অলপমান জেমৰ কুৱেশ্যন চাব পৰা, আৰু লগতে BHU বা দিল্লী ইউনিভাৰ্চিটি কুৱেশ্যন খিনি তোমালোকে কি কৰিব পৰা চাব পৰা। সেইখিনি কুৱেশ্যন চালেও তোমালোকৰ কাৰণে কি হৈ যাব, বহুতখিনি সুবিধাজনক হ'ব। ঠিক আছে, বহুতখিনি। আৰু লগতে আমাৰ টেষ্ট সিৰিজ চলি আছে, টেষ্ট সিৰিজটো জয়েন হ'ব পাৰিবা। ঠিক আছে, টেষ্ট সিৰিজ আমাৰ আজিৰ পৰা চলিছে অলৰেডি। ওকে, সো তোমালোকে এইখিনি মই যেনেকৈ কৈছো তোমালোকে হয়তো নোট কৰি যাবা, নোট কৰি গৈ তোমালোকে ধুনীয়াকৈ চাৰ্কুলাৰ বনাই লৈ ঠিক তেনেকৈ প্ৰিপাৰেচন যদি কৰা তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট আহিব। ঠিক আছে, সো থ্যাংক ইউ ফৰ ওয়াচিং, বাই।